তো হেল্ল' গাইছ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টোত চাওক আপোনালোকক গোটেই আমাৰ ঘৰত খালি হোৱা নাই, চবফালে পানী পিছফালে দেখিবলৈ পাইছে, কেৱল পানী আৰু পানী। আৰু মানে এই পানী এসপ্তাহমান আগৰ পৰা সোমাইছে, গোটেই সমগ্ৰ অসমতে হৈছে। অল মানে ৰাস্তাটোত যোৱাকালিৰ পৰা ৰখি গ'ল। আপোনালোকক বেক কেমেৰাই দেখাই দিছোঁ ভিউটো ধুনীয়াকৈ বা। আৰু আপোনালোকে চাই ল'ব পাৰে একদম আজি ৰ'দটো ভাল নহয়, মানে পিকচাৰটো ইমান ক্লিয়াৰ অহা নাই। ধুনীয়াকৈ চবফালে পানী। আমাৰ এই ৰাস্তাটো মানে আমাৰ এঠাইতে নাহিলে 2 ফুটমান থাকি গ'ল কিজানি, আপোনালোকক দেখাই দিছে বা। আৰু এইফালে কিমান পানী চাওক, য'লৈ চাই কেৱল পানীয়ে পানী। আৰু বহুতো মানুহৰ ঘৰতো সোমাই গৈছে। আৰু এইফালে চাওক একদম কি খটখটীয়া হৈ আছে ঘাঁহ বন গজি। আৰু এইটো মানে আমাৰ ওচৰতো পানী, চবতে পানী, সেইকাৰণে মানে এইকেইদিন ক'তো যাবও পৰা নাই আৰু ভিডিঅ' ইমান দিব পৰা নাই। মানে আপোনালোকৰ পৰিস্থিতিটো কেনেকুৱা হৈ আছে দেখাই দিছোঁ এবাৰ, আপোনালোকক চাই লওক। এইফালে আগলৈ কিন্তু পানীহে, মাছ নাই দেই এইবাৰ ক'তো। জুম কৰিলে ফাটি যায়, এইফালে পানী আহিছে, জুম কৰিলে ফাটি যায় কাৰণে বাৰু। এনে পানীটো এইফালেদি আহিছে, বতৰটো ভাল নহয়। আৰু এইটো অলপ মানে সৰুকৈ এটা ভিডিঅ' বনাই আপোনালোকক দেখাই দিছোঁ। আৰু সেইটো মৰিগাঁও শংকৰদেৱ নগৰ হয়, মৰিগাঁৱৰ পৰা প্ৰায় 3 কিলোমিটাৰ হয়। এইটো মৰা কলঙৰ পানী আপোনালোকৰ। আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। লগ পাই আছোঁ নতুন এটা ধুনীয়া ভিডিঅ' সৈতে।